সিমানেই বৃদ্ধি পাইছে উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক উৎকট গৰমত ত্ৰাহি মধুসূদন কৰিছে ৰাজ্যবাসী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত বতৰা এই মুহূৰ্তত লৈ আহিছো আজি 11 জুনৰ পৰা আগন্তুক 15 জুনলৈ আপোনাৰ অঞ্চলটোত বতৰ কেনেকুৱা হ'ব 15 জুনলৈ যদি অপৰিৱৰ্তিত হৈ থাকে গৰমৰ প্ৰকোপ তেতিয়া হলে হয়তো এই গৰমৰ সৈতে সহাৱস্থান কৰাটোৱে অত্যন্ত এটা কঠোৰ হ'ব এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব যদি বৰষুণ নহয় কোট বৰষুণ আছে গৰম কোট হ'ব আগন্তুক 15 জুনলৈ উৎকট গৰমে কোন জিলাক দহিব বৰষুণ কোন জিলাত হ'ব সকলোখিনি তথ্য এই মুহূৰ্তত মই আপোনালোকক জনাম বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়া তথ্য যি প্ৰকাশ কৰিছে সেই তথ্য অনুসৰি আটাইখিনি খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আৰু উৎকট গৰমৰ বাবে ইতিমধ্যে আজিৰে পৰা বিভিন্ন জিলাৰ বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া আগুৱাই অনা হৈছে পুৱা 7:30 বজাৰ পৰা পাঠদান প্ৰক্ৰিয়া চলা হৈছে আৰু তাৰ সমান্তৰালকৈ আমি জনাইছো যে প্ৰাথমিক পৰ্যায়ৰ পাঠদান 11:30 থাকিব লগতে 12 বজাত থাকিব মাধ্যমিকৰ পাঠদান লগতে উচ্চ মাধ্যমিকৰ পাঠদান 12:30 বজালৈ আৰু 1 বজালৈ উচ্চতৰ মাধ্যমিকৰ পাঠদান চলিব ৰাজ্যৰ জিলাই বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই নিৰ্দেশনা জাৰি কৰিছে আৰু শিক্ষানুষ্ঠানখনত বিশেষকৈ অভিভাৱকসকল কিছু চিন্তিত হৈছে কাৰণ যোৱা 2-3 দিনত বিভিন্ন শিক্ষানুষ্ঠানত বহু ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিছে বমি পেটৰ অসুখ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে ঢলি পৰিছে বহু ছাত্ৰ-ছাত্ৰী গতিকে তেনে সময়ত অভিভাৱকসকল কিছু চিন্তাত পৰিছিল আৰু তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে নিৰ্দেশ দিছিল বিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া আগুৱাই দিয়াৰ বাবে আৰু তাৰ সমান্তৰালকৈ একাধিক নীতি নিৰ্দেশনা জাৰি কৰা হৈছিল পৰ্যাপ্ত খোৱা পানী শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণী কোঠাত ৰাখিবলৈ কোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সঘনাই পানী সেৱন কৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ কোৱা হৈছে বিদ্যালয় কৰ্তৃপক্ষসমূহক ফেন পৰ্যাপ্ত পৰিমাণৰ ফেনৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে যদি কোনো ফেন বিকল হৈ আছে তাক মেৰামতি কৰা বা সলনি কৰাৰ নিৰ্দেশ দিয়া হৈছে গতিকে এই মুহূৰ্তত যিসকল দৰ্শক আছে যদি কোনোবা অভিভাৱক আছে আপোনাৰ সন্তানটিৰ শিক্ষানুষ্ঠানখনত সেই সকলো ব্যৱস্থা আছে নে নাই সেয়াও এই মুহূৰ্তত লাইভত আমাৰ কমেন্ট সেকশনত আপুনি জনাব পাৰে আৰু একেদৰে যিসকল দৰ্শক এই মুহূৰ্তত লাইভত মোৰ সৈতে সংযুক্ত হৈছে কোন স্থানৰ পৰা বা কোন জিলাৰ পৰা আপুনি এই মুহূৰ্তত লাইভৰ সৈতে মোৰ সৈতে লাইভত সংযুক্ত হৈছে সেই কথা জনাওক লগতে গৰম কেনেকুৱা আপোনাৰ অঞ্চলটোত বৰষুণ দিছে নেকি কোনোবা জিলাত এই মুহূৰ্তত সেয়াও জনাব পাৰে আৰু উৎকট গৰম কেনেকুৱা ধৰণৰ অনুভৱ কাৰণ 31 ডিগ্ৰী সেলসিয়াছত আপোনাৰ 37-38 ডিগ্ৰী সেলসিয়াছৰ অনুভৱ হৈছে দিল্লীত ইতিমধ্যে ভয়ংকৰ গতিত গ্ৰীষ্ম প্ৰভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে 45 ডিগ্ৰীৰ ঘৰ ইতিমধ্যে দিল্লীত স্পৰ্শ কৰিছে আৰু সেই দিল্লীৰ লেখীয়া এটা পৰিস্থিতি ৰাজ্যৰ ৰাজধানী গুৱাহাটীকে ধৰি বিভিন্ন জিলাত এই মুহূৰ্তত যেন তাৰ এটা পৰিবেশ দেখিবলৈ পোৱা হৈছে দিল্লী সদৃশ গৰম উৎকট গৰমে এই মুহূৰ্তত দহিছে সমগ্ৰ ৰাজ্যবাসীক গতিকে এই গৰম সময়ছোৱাত যদি আপোনাৰ প্ৰয়োজনীয় কাম নাই তেতিয়া হলে ঘৰতে থাকক বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকল কণ শিশুসকল যদি কোনো কাম নাথাকে ঘৰৰ পৰা নোলোৱাই ভাল আৰু যিসকল ৰোগে বিভিন্ন ৰোগত ভুগি আছে প্ৰয়োজন সাপেক্ষেহে বাহিৰলৈ ওলাওক অন্যথা ঘৰত থকাটোৱে আপোনাৰ স্বাস্থ্যৰ বাবে শ্ৰেয় হ'ব এইখিনি মুহূৰ্তত কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰৰ যি তথ্য সেই তথ্য অনুসৰি ৰাজ্যত 4 পৰা 6 ডিগ্ৰী সেলসিয়াছ অধিক হৈছে তাপমাত্ৰা বৰ্তমান প্ৰয়োজনতকৈ 4 পৰা 6 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা জুনৰ এই আৰম্ভণিতে তাপমাত্ৰা 4 পৰা 6 ডিগ্ৰী সেলসিয়াছ প্ৰয়োজনতকৈ বৃদ্ধি পোৱাৰ কথা সদৰি কৰিছে গতিকে ভাবক কিমান এটা ভয়াবহ প্ৰকোপ বৰ্তমান গৰমৰ আৰু আশংকা কৰা হৈছে ৰাজ্যত আগন্তুক 15 জুনলৈ গ্ৰীষ্ম প্ৰবাহৰ আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই গ্ৰীষ্ম প্ৰবাহৰ আশংকা প্ৰকাশ কৰিছে আৰু কালিৰ দিনটোৰ পৰা আজি দিনটোলৈ যদি চোৱা হয় ৰাজ্যৰ কেইবাখনো জিলাত গৰমে ইতিমধ্যে যেন এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বিশেষকৈ গুৱাহাটীত কালি দিনটোত 37 আজি পুৱাৰে পৰা 38 ডিগ্ৰী সেলসিয়াছৰ অনুভৱ হৈছে একেদৰে তেজপুৰত 37.5 ডিগ্ৰী শিলচৰত 37 ডিগ্ৰী ধুবুৰীত 36.1 ডিগ্ৰী যোৰহাটত 37.6 ডিগ্ৰী উত্তৰ লখিমপুৰত সৰ্বাধিক তাপমাত্ৰা 38 ডিগ্ৰী গতিকে এনেদৰে বিভিন্ন জিলাত
বিভিন্ন জিলাত গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গুৱাহাটীতো সৰ্বাধিক 37-38 ডিগ্ৰী সেলসিয়াস পুৱাৰ ভাগতে অনুভৱ হৈছে গতিকে নিশা সময় যিমানে বাগৰিব দুপৰীয়া যিমানে আগবাঢ়িব সিমানে গৰমৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ এই মুহূৰ্তত সম্ভাৱনা আছে গতিকে প্ৰিয় দৰ্শক কোন স্থানৰ পৰা এই মুহূৰ্তত লাইভত আপুনি সংযুক্ত হৈছে আপোনাৰ জিলাখনত আপোনাৰ অঞ্চলটোত বৰ্তমান কেনেকুৱা বতৰ রোদে রুদ্রমতি ধারণ করেছে নাকি সূর্য দেবতায় পুয়াই রুদ্রমতি ধারণ করে ওলাই আহিছে নাকি নে বৰষুণ দিয়ার কিছু উকমুকনি বা আগজাননী আছে আপনার অঞ্চলটোত সেই কথাও এই মুহূর্তত লাইভত আপনি আমাক জনাব পাৰিব বহুখিনি দর্শক ইতিমধ্যে আমার সৈতে সংযুক্ত হয়েছে এলবিস এম কণ্ঠ তেও চেলেংঘাটৰ পৰা চাইছে যোৰহাটত 39 ডিগ্ৰী সেলসিয়াস সৰ্বাধিক 39 ডিগ্ৰী সেলসিয়াস আমাৰ এইগৰাকী সম্মানীয় দৰ্শকৰ পৰা আমি জানিব পাৰিছো যে যোৰহাটত এই মুহূৰ্তত সৰ্বাধিক 39 ডিগ্ৰী সেলসিয়াস গৰমে দহিছে যোৰহাটবাসীক এছ আলম গৰম দিলে উপায় নাই পথাৰত ব্যস্ত হৈ আছো এছ আলমে কৈছে নিজয় কৃষি কাৰ্য কৰিব লাগিব কাৰণ কৃষিয়ে হৈছে আমাৰ প্ৰধান পৰিচয় গতিকে কৃষি কৰ্মত ব্যস্ত কৃষক ৰাইজ গতিকে আপোনালোক কিছু সাৱধানে থাকিব পৰ্যাপ্ত পৰিমাণৰ পানী খাব এয়া চিকিৎসকসকলে ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে ৰাধেশ্যাম দাহাল 32 ডিগ্ৰী তিনিচুকীয়াত 32 ডিগ্ৰী ৰাধেশ্যাম আমি জনাম তিনিচুকীয়াত আজি কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ আছে নেকি কিবা সতৰ্কবাণী আছে নেকি সেয়াও আমি আপোনালোকক জনাম শিলঙৰ পৰা জামশেৰ কবিৰে চাই আছে জামশেৰ কবিৰে শিলঙৰ বতৰ আপুনি জনাব পাৰে বৰপেটাৰ পৰা মন্টু ডেডে বৰপেটাৰ পৰা চাইছে বৰপেটাৰ বতৰ কেনেকুৱা মন্টু আপুনি উল্লেখ কৰা নাই একেদৰে ৰণেশ্বৰ খুনৱাল 38 ডিগ্ৰী সেলসিয়াছৰ কথা উল্লেখ কৰিছে খুনৱাল ডাঙৰীয়া আপুনি কৰপৰা চাই আছে উল্লেখ কৰা নাই সেয়া কথাও আপুনি উল্লেখ কৰিব পাৰে কৰপৰা চাই আছে হুজাইত 32 ডিগ্ৰী সাহাবুলে জনাইছে হুজাইত বৰ্তমান 32 ডিগ্ৰী পুৱাৰ ভাগতে এনেকুৱা এটা অৱস্থা 32 ডিগ্ৰী গৰম নাজমা বেগম মৰিগাঁৱত 33 ডিগ্ৰী গৰমে দহিছে মৰিগাঁওবাসীক সৰু পথাৰত 38 ডিগ্ৰী সৰ্বাধিক 38 ডিগ্ৰী সৰু পথাৰৰ পৰা ৰশিদ শেখে আমাক জনাইছে তামুলপুৰৰ পৰা চাইছে বিশ্ব বৰব্ৰহ্মই তামুলপুৰত গৰম কেনেকুৱা বিশ্ব আপুনি উল্লেখ কৰিব পাৰে একেলগে গুৱাহাটীৰ পৰা চাই আছে সেলফ মেড ৰাণী গুৱাহাটীৰ পৰা আমাক জনাইছে তেওঁ চাই আছে গুৱাহাটীৰ কথা আমি ইতিমধ্যে জনাইছো 37-38 ডিগ্ৰী সেলসিয়াস গুৱাহাটীত আজি পুৱাৰ ভাগত গৰমৰ প্ৰকোপ গোৱালপাৰাত 33 ডিগ্ৰী ৰিন্টু বৰ্মনে আমাক জনাইছে শৰৎ খুনৱাল ধেমাজিত 35 ডিগ্ৰী গৰম সিৰাজুদ হক তেওঁ আমাক গুৱাহাটীৰ পৰা জনাইছে গুৱাহাটীৰ পৰা তেওঁ চাই আছে বাক্সাত বৰ্তমান গৰম বহুখিনি গৰমৰ কথা উল্লেখ কৰিছে সানি বাসু বস্তিয়ে বঙাইগাঁৱত 31 ডিগ্ৰী গৰম ৰাজু গগৈ যোৰহাটৰ তিতাবৰৰ পৰা চাই আছে বঙাইগাঁৱৰ পৰা অমল চৰকাৰে আমাক জনাইছে 31 ডিগ্ৰী সেলসিয়াস বৰ্তমান গৰম ধুবুৰীত 31 ডিগ্ৰী সুকামল দাসে আমাক জনাইছে বাবুল হুছেইন লংকাত 38 ডিগ্ৰী মুঠৰ ওপৰত গৰমে এনেদৰে দহিছে এই মুহূৰ্তত সকলোকে প্ৰিয় দৰ্শক আমাৰ ফেসবুক ইউটিউব দুইটা প্লেটফৰ্মত আপোনালোকে জনাব পাৰে কোন স্থানৰ পৰা আপুনি চাই আছে গৰমৰ প্ৰকোপ কেনেকুৱা আপুনি জনাব পাৰে ইউটিউবতো বহুখিনি দৰ্শক আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈ আছে মই এই মুহূৰ্তত থুলমূলকৈ আপোনালোকক জনাব বিচাৰিম আজি 11 জুনৰ পৰা 15 জুনলৈ ক'ত বৰষুণ আছে আৰু ক'ত গৰম আছে ক'ত হালধীয়া সতৰ্কবাণী আছে সেই কথাও এই মুহূৰ্তত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি চাওহক 11 জুনত কেনেকুৱা আজি বতৰ যাব আপোনাৰ জিলাখনত আপোনাৰ অঞ্চলটোত 11 জুনলৈ আমি এই মেপখনলৈ যদি আহো তেতিয়া হলে দেখা পাব এয়া হৈছে তিনিচুকীয়া ডিব্ৰুগড় লগতে শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকণীৰে বৰষুণৰ উল্লেখ কৰা হৈছে কিছু সতৰ্কবাণী আছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে তিনিখন জিলা উজনি অসমৰ তিনিখন জিলা তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰত আজি ইয়েলো এলাৰ্ট উৎকট গৰমৰ পৰা হয়তো কিছু হকা লাভ কৰাৰ সম্ভাৱনা থাকিব ডিব্ৰুগড়বাসীৰ বাবে শিৱসাগৰবাসীৰ বাবে তিনিচুকীয়াবাসীৰ বাবে একেদৰে আমি যদি চাও লখিমপুৰ ধেমাজিৰ পৰা আৰম্ভ কৰি বাকি
গোলাঘাটৰ পৰা আৰম্ভ কৰি নগাঁও মধ্য অসম দৰং ওদালগুৰি কতো কিন্তু বৰষুণৰ সম্ভাৱনা নাই সম্পূৰ্ণৰূপে সেউজীয়া দেখিবলৈ পোৱা হৈছে আজিৰ মেপখনত এয়া ধেমাজি লখিমপুৰৰ পৰা উত্তৰ অসমৰ পৰা মধ্য অসমলৈ নামনি অসমৰ বিস্তীৰ্ণ স্থানলৈ আজি বৰষুণৰ সম্ভাৱনা নাই গতিকে সাজু থাকক উৎকট গৰমৰ সৈতে সহাৱস্থান কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্য এই মুহূৰ্তত আমি জনাইছো একেদৰে যদি আমি চাওঁ ডিমা হাছাও কাছাৰ কৰিমগঞ্জ আৰু শ্ৰীভূমি ডিমা হাছাওৰ পৰা কাছাম কৰিমগঞ্জ শ্ৰীভূমি ইয়াত হালধীয়া সতৰ্কবাণী আছে গতিকে এই কেইখন জিলাৰ বাসিন্দাই কিছু গৰমৰ পৰা হয়তো সকাহ পাব যদি বৰষুণ হয় বৰষুণ হলে বিপদ কাৰণ ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি এই কেইখন জিলাত হেউটিয়াকৈ বৰষুণৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল বানৰ তাণ্ডৱ এতিয়াও শ্ৰীভূমিৰ ঠায়ে ঠায়ে অব্যাহত আছে যদি বৰষুণ হয় তেতিয়া হলেও কিছু বিপদ হ'ব পাৰে বৰষুণৰ বাবে বানৰ বাবে আনহাতে উৎকট গৰমটো আছে আমি এই মুহূৰ্তত জনাইছো আৰু একেদৰে নামনি অসমৰ আমি জিলা কেইখন যদি চাওঁ চিৰাং একেদৰে কোকৰাঝাৰ তাৰ পিছত ধুবুৰী তাৰ পিছত দক্ষিণ শালমৰা মানকচৰ আৰু গোৱালপাৰা এই কেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী আছে গতিকে এই কেইখন জিলাৰ বাসিন্দাই কিছু গৰমৰ পৰা হয়তো সকাহ লাভ কৰাৰ কিছু সম্ভাৱনা আছে আমি 12 জুন চাও কাইলৈ যদি আপোনাৰ কিবা পৰিকল্পনা আছে কৰিবলগীয়া 12 জুনত কেনেকুৱা হ'ব 12 জুনত যদি চোৱা হয় উজনিৰ পৰা একেলগে বৰাকলৈ পশ্চিম কাৰ্বি আংলঙলৈ এই সম্পূৰ্ণ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে হালধীয়া ৰং এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট যোৰহাট গোলাঘাট নগাঁও তাৰ পিছত কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও এয়া কাছাৰ হাইলাকান্দি শ্ৰীভূমি এই জিলা কেইখনত ইয়েলো সতৰ্কতা জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী একেদৰে যদি চাই উত্তৰ অসমৰ পৰা নামনি অসমলৈ মধ্য অসম গুৱাহাটীকে ধৰি কাইলৈ উৎকট গৰমত দহিব লাগিব আপুনি এবাৰ ভাবক কাইলৈ উৎকট গৰম প্ৰচণ্ড গৰমৰ বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে আগন্তুক কেইবা দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ এই সতৰ্কবাণী বা আগজাননী এই মুহূৰ্তত দিয়া হৈছে আৰু গ্ৰীষ্ম প্ৰবাহৰ আশংকা কৰা হৈছে এয়া আছিল 12 জুন আমি 13 জুনৰ মেপখন আমি থুলমুলকৈ চাই লওঁ 13 জুনতো ঠায়ে ঠায়ে ইয়েলো সতৰ্কবাণী আছে লখিমপুৰত ইয়েলো সতৰ্কবাণী আছে তাৰ পিছত শিৱসাগৰ আৰু যোৰহাটত ইয়েলো সতৰ্কবাণী ডিমা হাছাও কাৰ্বি আংলঙত হুজাইত ইয়েলো সতৰ্কবাণী একেদৰে নামনি অসমৰ বৰপেটা বাক্সা কোকৰাঝাৰ দক্ষিণ শালমৰা গোৱালপাৰা বঙাইগাঁও এই জিলা কেইখনত ইয়েলো সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে 14 জুনৰ মেপখন দেখুৱাইছো তিনিচুকীয়া ডিব্ৰুগড় যোৰহাটত শিৱসাগৰত বৰষুণৰ সতৰ্কবাণী আছে একেদৰে ডিমা হাছাও কাৰ্বি আংলং বৰাকৰ আটাইকেইখন জিলা পশ্চিম কাৰ্বি আংলং নামনি অসমৰ গোৱালপাৰা ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাচৰত গৰম আছে একেদৰে 15 জুনত মেপখন দেখুৱাইছো 15 জুনতো কিছু সকাহ লাভ কৰিব গৰমৰ পৰা কাৰণ উজনি উত্তৰ অসম তাৰ পিছত মধ্য অসমৰ কিছু ঠাইলৈকে ইয়েলো সতৰ্কবাণী আছে নামনি অসমৰ যদি চাই কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমৰা মানকাচৰত বৰষুণৰ সতৰ্কবাণী আছে বাকি জিলাসমূহত কিন্তু বৰষুণৰ কোনো সম্ভাৱনা নাই 15 জুনলৈ গতিকে তেনেস্থলত 15 জুনলৈ যে আপুনি উৎকট গৰমৰ সৈতে সহাৱস্থান কৰিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ এই বতৰৰ পৰা সেই কথা এক প্ৰকাৰ জানিব পৰা হৈছে গতিকে লক্ষণীয় হ'ব বতৰে কোন সময়ত কি ৰূপ লয় প্ৰতিটো আপডেট আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম কিন্তু সাৱধানে থাকক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যিখিনি প্ৰয়োজনীয় কাম আছে পানী সেৱনৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ প্ৰয়োজনীয় কাম নাথাকিলে বাহিৰলৈ নহাটোৱে আপোনাৰ বাবে শ্ৰেয় হ'ব ৰোগীসকলৰ বাবে সেয়াই উত্তম হ'ব গতিকে সাৱধানে থাকক তাৰে কামনা কৰিছো এই মুহূৰ্তত বতৰা ডিজিটেল লাইভৰ পৰা বিদায় লৈছো জনাই থাকিব কোন জিলাৰ পৰা চাই আছে কোন জিলাত বতৰৰ বৰ্তমান কি ৰূপ গৰম কেনেকুৱা সকলো জনাব কমেন্ট সেকশনত